নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ৰঙালাও খেতি। তো যেটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো গোটেই খেতিতে ৰঙালাও গছবিলাক ধুনীয়াকৈ চাঙত উঠিবৰ কাৰণে প্ৰস্তুতি লৈছে। তো ধুনীয়াকৈ বান্ধি দিয়া হৈছে। তো গছত ধুনীয়াকৈ ফুলবিলাক আহিবলৈ আৰম্ভ কৰিছে। চাওক গছৰ গুৰিৰ পৰা কিমান ফুল। এইটো হ'ল হাজাৰী ৰঙালাও। তো এই হাজাৰী ৰঙালাও গুটি ক'ত পাব, কেনেকৈ লগাব, কিমান ডিষ্টেন্সত লগাব, এটা এটা গছত কিমানকৈ ফলন লাগিব, তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। চাওক এই গছটো কিমান ধুনীয়াকৈ চাঙত উঠিছে। কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব এই ভিডিঅ'টোৰ ৰঙালাও খেতিৰ সম্পূৰ্ণ তথ্যটো। তো চাওক ইয়াত গছৰ পৰা আৰু এটা শাখা ওলাইছে, তলফালেও আৰু এটা শাখা ওলাইছে, ইফালেও ওলাইছে। তো কথা হ'ল গছটো চাঙৰ ওপৰত যেতিয়া 3 ফুট বা 2.5 ফুট বগাব, তেতিয়া গছৰ আগটো কাটিং কৰি দিব লাগিব। তো ৰঙালাও গছত আপোনালোকে কাটিং কৰি দিলে তাৰমানে গছত ফলন অটোমেটিকেলি বাঢ়ি যায়। এটা কথা হ'ল ৰঙালাও খেতি কৰিছে ঠিকেই, গছবিলাক লগাইছে ঠিকেই, লক্ষ্য কৰিব যাতে ৰঙালাও গছৰ পাতবিলাক হালধীয়া হেতাও পৰা নহয়, কোচ যাতে নাখায়। আগবিলাক যেতিয়া কোচ খাই যাব তেতিয়া কিন্তু ৰঙালাও গছৰ ফলন অটোমেটিকেলি কমি যায়। সেইকাৰণে আপোনালোকে কি কৰিব, গছত উন্নত ধৰণৰ ঔষধ স্প্ৰে কৰিব লাগিব, উন্নত ধৰণৰ ভিটামিন স্প্ৰে কৰিব লাগিব, আৰু গছৰ গুৰিত চাৰিওফালে তাৰমানে ৰাউণ্ড আকাৰে আমি দানা আৰু সাৰবিলাক দি দিব লাগিব। তো ৰাউণ্ড আকাৰে সাৰ বা পইণ্ট আকাৰে সাৰ আৰু দানাবিলাক চাৰিওফালে দিয়াৰ পিছত খেতিত আকৌ যেতিয়া আমি পানী দিম, পানী দিয়াৰ পিছত আকৌ আমি কি কৰিব লাগিব, গছত স্প্ৰে কৰিব লাগিব ভিটামিন, পোকৰ ঔষধ, ইনচেক্টিচাইড আৰু ফাংগিচাইড দুয়োটাই দিব লাগিব। এটা কথা হ'ল মই আপোনালোকক ঔষধকেইটাৰ নাম ধুনীয়াকৈ কৈ দিম। তাৰ আগতে কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। এটা কথা হ'ল গছৰ পাত দুটা এটাকৈ ফলন লাগি আছে, কিন্তু গছৰ পাতত ক'লা আৱৰণ পৰিছে, ফুটা ফুটি দাগ লাগিছে, ব্লাড বেমাৰে পাইছে, লখন্দি আৰু জুৰিঅ' পাৱাৰ স্প্ৰে কৰি দিলেই গছৰ এনেকুৱা ধৰণৰ ফাংগিচাইড এৰি দিব। ঔষধটো ৰ'দৰ সময়ত মাৰিব যাতে গছৰ পাতত পৰাৰ লগে লগে শুকাই যাব পাৰে। তাৰ লগত গছৰ পাত হালধীয়া হৈ গৈ আছে, পোকে ডিষ্টাৰ্ব কৰি আছে, ডাষ্টাৰৰ দাহাত স্প্ৰে কৰি দিব ফাৰ্ষ্ট টাইম। যেতিয়া দুটা এটা ফলন লাগিবলৈ আৰম্ভ কৰিব তেতিয়া চাব গছৰ আগবিলাক কোচ খাই গৈ আছে। গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেছে স্প্ৰে কৰিব পাৰিব, চিঞ্জিন্দা কোম্পানীৰ চেমোটিছ স্প্ৰে কৰিব পাৰিব। এই ঔষধবিলাক দিয়াৰ লগে লগে গছ একদম পূৰা চিকচিকীয়া হ'ব। তাৰ লগতে আৰু এটা কথা মানে কি, যদি গছৰ ফলনবিলাক বেছি এটা ভাল হোৱা নাই, ফুল আহিছে, সৰি পৰি আছে, গছত সৰু সৰু কলি লাগিছে, হালধীয়া হৈ গৈ আছে, তেনেহ'লে আপোনালোকে লগে লগে এমিষ্টাৰ টপ স্প্ৰে কৰি দিলেই হ'ল, হালধীয়া বন্ধ হৈ যাব। আৰু যিটো দাহাতৰ কথা ক'লোঁ, দাহাতৰ কাম হ'ল যে গছত ফলন লাগি আছে ঠিকেই, কিন্তু ফুটা কৰি দি থাকে, বৰলবিলাকো আঁতৰিব, ইফালে পোকবিলাকো আঁতৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ' চাই ভাল পাইছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এটা কথা হ'ল ভিটামিন কি দিব। এমিষ্টাৰ টপ স্প্ৰে কৰিলে গছৰ
ফাংগিচাইড ভাল হ'ল বা লক্ষণ দি স্প্ৰে কৰিলে। এতিয়া ভিটামিন মিৰাকোলেন আছে, ৰজোতা আছে, চাই পাৱাৰ প্লাছ আছে, পিক আপ আছে, আপোনালোকে চিলেক্ট কৰি স্প্ৰে কৰক। এটা কথা হ'ল দানা লাগে, ঔষধ লাগে, ভিটামিন লাগে, মই যোগান ধৰিম। কেৱল আপোনালোকৰ কাম এটাই, আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। বৰ্তমান মই বিধান পঠিয়াই আছোঁ, দানা পঠিয়াই আছোঁ, পটলৰ শিপা পঠিয়াই আছোঁ আমাৰ আপাৰ লয়াৰ দুয়োটা ঠাইলৈ। এতিয়া কথা হ'ল আপাৰ আৰু লয়াৰত যে মই এইবিলাক পঠিয়াই আছোঁ, পটলৰ শিপা, দানা, এইবিলাক আপোনালোকে মোক যোগাযোগ কৰিব, মই আপোনালোকক পঠিয়াম, আপোনালোকৰ কাৰণে পঠিয়াই দিম। কথা হ'ল আপোনালোকৰ যিখিনি মই ব্যৱহাৰ পাইছোঁ, আপোনালোকৰ যিখিনি কথা কোৱাৰ অংগী ভংগী মই বহুত ভাল পাইছোঁ। আপোনালোকে যে মোৰ লগত ফোনত কথা পাতি থাকে, বিশেষকৈ আপাৰ আছাম, লয়াৰ আছাম দাদা বাইদেউসকলে যে মোৰ লগত যোগাযোগ কৰি আছে, মই এখেতৰ কাৰণে যিখিনি খেতিৰ বাবে উপযোগী দানা, ঔষধ, গছৰ বিধান বা খেতিৰ বিধান দি আছোঁ। মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আপোনালোকৰ যিটো আচৰণ, মই আকৌ কৈছোঁ বহুত বহুত ভাল পাইছোঁ। ধৰক চিলাপথাৰৰ মণিৰাম স্বৰ্গীয়াৰী, তাৰপিছত আমাৰ আৰু এজন দাদা আছে ৰাজু কলিতা, আৰু ইফালে গোলাঘাটত আছে দেৱশীষ ভৰালী দাদা। এনেকুৱা তাৰমানে বহুত কেইজন দাদাই মোৰ লগত যোগাযোগ কৰি আছে, আৰু বহুতে মোৰ পৰা পটলৰ শিপা লৈ আছে। মই আৰু নাম কৈ শেষ কৰিব নোৱাৰিম। তাৰমানে ভাল বিহেভ পাইছোঁ, বহুত ভাল ব্যৱহাৰ, লেনদেন বহুত ভাল পাইছোঁ। তো আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ' যাতে পুনৰাই আপোনালোকক লগ কৰিব পাৰোঁ, আপোনালোকৰ যাতে খেতি কৰি সফল হ'ব পাৰে, আপোনালোকৰ খেতিত যাতে ভাল ফলন পায়, আপোনালোকেও যাতে মোৰ লগত যোগাযোগ ৰাখে, আপোনালোকক যাতে মই হেল্প কৰি যাব পাৰোঁ, আপোনালোকে মোৰ হেল্পৰ সহায়ত যাতে খেতি কৰি লাখত টকা উপাৰ্জন কৰিব পাৰে। আপোনালোকৰ প্ৰতিটো খেতিত আল্লাহ ভগৱান ঈশ্বৰ পৰমেশ্বৰে ভাল ফলন দেখুৱাই দিয়ে। আপোনালোকৰ কষ্ট যাতে বিফলে নাযায়, আপোনালোকে সুফলে যাওক, আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ খেতিত প্ৰচুৰ ফলন দিয়ক ভগৱানে, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। আৰু এটা কথা কৈছোঁ, আজিৰ এই ভিডিঅ'ৰ পিছত